পঞ্চায়ত নিৰ্বাচনৰ বতাহজাক সৰ্বত্ৰ বলিছে আৰু পঞ্চায়ত নিৰ্বাচন যিটো সময়ত আকৰ্ষণীয় পৰ্যায়ত পাইছেগৈ তাত এটা ৰাজনৈতিক নতুন সমীকৰণ দেখিবলৈ পোৱা গৈছে বিশেষকৈ শিৱসাগৰ সমষ্টিটোত কাৰণ শিৱসাগৰ সমষ্টিত ইতিমধ্যেই ৰাইজৰ দলৰ ফালৰ পৰাও মিত্ৰতাক কেন্দ্ৰ কৰি কিছু সংঘাত কংগ্ৰেছৰ সৈতে দেখিবলৈ পোৱা গৈছে আজিৰ পৰা দুটা দিনৰ পূৰ্বে যেতিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ যে মিত্ৰতাৰ বাবে প্ৰেৰণ কৰা পত্ৰ সেই পত্ৰৰ কোনো ধৰণৰ সঁহাৰি কংগ্ৰেছে নকৰিলে কোনো ধৰণৰ সঁহাৰি কংগ্ৰেছে নজনালে তাৰ পিছতে এই গোটেই ৰাজনৈতিক যিটো সমীকৰণ সেই সমীকৰণটো কিছু সলনি হৈছে আৰু এক প্ৰকাৰ কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ হৈছে ৰাইজৰ দল আৰু সেই সময়তে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া আমাৰ সৈতে আছে মই প্ৰথমতেই পঞ্চায়ত নিৰ্বাচনৰ যিটো আপোনালোকৰ কুচকাৱাজ সেই কুচকাৱাজৰ প্ৰসংগলৈ আহিম আৰু সমান্তৰালভাৱে যিটো মিত্ৰতা কেন্দ্ৰিক এক প্ৰকাৰ সংঘাত আপোনালোকৰ মাজত আমি দেখিবলৈ পাইছোঁ এই গোটেই প্ৰসংগটোলৈ আপোনাৰ ওচৰত আহিম আচলতে এক মাহমানৰ আগৰ পৰাই আমি ভূপেন বৰা ডাঙৰীয়াক কৈছিলোঁ যে আমাৰ মাজত বুজাবুজি হ'ব লাগে আৰু বিশেষভাৱে মই তেখেতক কৈছিলোঁ যে শিৱসাগৰ বিধানসভা সমষ্টিটোত আমি বুজাবুজি কৰিব লাগে যেতিয়া কৈ থকাৰ পাছতো নহ'লগৈ তেখেতে হ'ব বুলি কৈ আছিলে যেতিয়া নহ'লগৈ তেতিয়া মই ফৰ্মেলি চিঠি দিছিলোঁ ভূপেন বৰা ডাঙৰীয়াক আৰু গৌৰৱ গগৈ ডাঙৰীয়াক আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আৰু যেতিয়া ফৰ্মেলি চিঠি দিছিলোঁ চিঠি দিয়াৰ পাছত মই যিমান দূৰ জানো তেওঁলোকৰ সূত্ৰই আমাক জনোৱা মনক কংগ্ৰেছৰ সভাপতিয়ে জিলা কংগ্ৰেছৰ সভাপতি শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈক নিৰ্দেশ দিছিলে যে আমাৰ মাজত বুজাবুজি হ'ব লাগে মঞ্জিৰ গগৈ সেইটোক অস্বীকাৰ কৰি আপোনাৰ হেৰিয়াৰ লগত কথা পাতিবলৈ ক'লে আপোনাৰ কি কয় আপোনাৰ মোৰ বিৰুদ্ধে যিজন কেণ্ডিডেট উঠিছিলে আগতে সুব্ৰমিত্ৰ গগৈৰ লগত কথা পাতিবলৈ ক'লে আৰু সুব্ৰমিত্ৰ গগৈ সেইটো কোনোপধ্যে নহ'ব বুলি উল্টাই মই যিমান দূৰ জানো ষ্টেটৰ প্ৰেচিডেণ্টকে ধমকি লগালে এই পৰিস্থিতি হৈছে তো তেতিয়া কংগ্ৰেছ দলৰে সূত্ৰৰ পৰা আমাক জনাইছে যে এইটো নোহোৱাৰ কাৰণটো কি আমি ক'লোঁ যে কেলে নহ'ল তেতিয়া ক'লে যে নহয় মানে ভূপেন বৰা ডাঙৰীয়া যদি সভাপতি থাকে তেতিয়াহ'লে মানে গৌৰৱ গগৈ এলায়েন্সটো হ'বলৈ নিদিয়ে যেতিয়া গৌৰৱ গগৈ সভাপতি হ'ব প্ৰদেশ কংগ্ৰেছৰ তেতিয়াহে এই এলায়েন্সটো হ'বলৈ দিব মই ক'লোঁ সেইটোতো ষ্টেটৰ কথা কিন্তুতো শিৱসাগৰটো অন্ততঃ কৰিব লাগে সেইটো বাৰু নিদিলে গোটেই ষ্টেটতে নিদিলে বুজিলোঁ কিন্তু শিৱসাগৰটো আমি ফৰ্মেলি আপোনালোকলৈ চিঠি দিছোঁ আৰু আপুনি বিভিন্নজনক আমি বিভিন্নজনৰ লগত কথা পাতিছোঁ দেৱব্ৰত শইকীয়াৰ লগত কথা পাতিছোঁ গৌৰৱ গগৈলৈ চিঠি দিছোঁ গৌৰৱ গগৈক বাৰম্বাৰ ফোন কৰিছোঁ ফোনটো নধৰি তেওঁ পলাই আছে ফোনটো ধৰা নাই গৌৰৱ গগৈ তেতিয়া মই ক'লোঁ যে কি কথা হ'ল তেতিয়া ক'লে যে নহয় গৌৰৱ গগৈৰ নিৰ্দেশত আচলতে আপোনাৰ সুব্ৰমিত্ৰ গগৈ আৰু আপোনাৰ জিলা সভাপতি আপোনাৰ মঞ্জিৰ গগৈয়ে কোনোপধ্যে মানে এইটো কথাত সন্মতি প্ৰকাশ কৰা নাই আৰু তেওঁলোকে এটা নাটক উলিয়াইছে যে দৰকাৰ হ'লে পদত্যাগ কৰিব কিন্তু কোনোপধ্যে ৰাইজৰ দলৰ লগত হেৰি নকৰে মই তেতিয়া আচৰিত হ'লোঁ যে এইটো আপুনি নিজে চাওক কংগ্ৰেছৰ পক্ষৰ পৰাই মোক কৈ আছে যে গৌৰৱ গগৈ যিজনক আপুনি জিকাবৰ কাৰণে গোটেই দিন ৰাতিয়ে খাটিলে ৰাইজৰ দলৰ মানুহে ইমান কষ্ট কৰিলে তাৰ পাছত গৌৰৱ গগৈয়ে এতিয়া ভূপেন বৰাৰ লগত মোৰ সম্পৰ্ক ভাল হয় বুলি মঞ্জিৰ গগৈ আৰু সুব্ৰমিত্ৰ গগৈৰ জৰিয়তে ইয়াতে এলায়েন্স হ'ব নালাগে বুলি বিজেপিক জিকিবলৈ সুবিধা কৰি দিয়াটো আচলতে কিমান যুক্তিসংগত গৌৰৱ গগৈ আচলতে সঁচাকৈ আদৰ্শগতভাৱে বিজেপিক বিৰোধিতা নকৰে নেকি য'ত বিজেপি আৰু এজিপিয়ে একলগ হৈছে তাত ৰাইজৰ দল আৰু কংগ্ৰেছে একলগ হ'ব নোৱাৰাৰ কাৰণ কি য'ত মই গৌৰৱ গগৈক নিজে চিঠি দিছোঁ আৰু গৌৰৱ গগৈ নিজে কৈছে যে মই আমাৰ হেৰিবিলাকৰ লগত কলিগবিলাকৰ লগত কথা পাতি আপোনাক গোটেই কথাটো জনাই আছোঁ মোলৈ মেছেজ কৰিছে হোৱাটছআপত তাৰপিছত যেতিয়া মই দুবাৰকৈ তেখেতক ফোন কৰিছোঁ তেওঁ গৌৰৱে মোৰ ফোনটো ধৰা নাই তাৰমানে তাৰ অৰ্থটো এইটো খাটাং কংগ্ৰেছৰ সূত্ৰৰ পৰাও গম পাইছোঁ আৰু তেওঁৰ আচৰণৰ পৰাও গম পাইছোঁ যে গৌৰৱ গগৈয়ে আমাক শিৱসাগৰত ঐক্যমঞ্চটো হ'বলৈ দিয়া নাই বৰং ইয়াত বিজেপিয়ে জিকিলে জিকক এনেকুৱা এটা পৰিস্থিতিত কংগ্ৰেছ দলো সাৰক ৰাইজৰ দলো সাৰক ইয়াতে বিজেপিয়ে জিকক এনেকুৱা পৰিস্থিতিতে তেওঁ গুচি গৈছে ইয়াৰ পৰাই গৌৰৱ গগৈৰ প্ৰকৃত জাতীয়তাবাদ গৌৰৱ গগৈৰ প্ৰকৃত ৰাষ্ট্ৰীয়তাবাদ গৌৰৱ গগৈৰ প্ৰকৃত মতাদৰ্শ গৌৰৱ গগৈৰ দেশপ্ৰেম গৌৰৱ গগৈৰ বিজেপিৰ প্ৰতি যিটো খং এইটোৰ প্ৰকৃত স্বৰূপটোতো ইয়াৰ পৰাই ওলাই পৰিছে গৌৰৱ গগৈক যে অসমৰ মানুহে ভাবি আছে যে এওঁ বিজেপিৰ বিৰোধিতা কৰিব
আৰে দৰকাৰ হ'লে ৰাইজৰ দলৰ কেণ্ডিডেটে খৰুৱাব, তথাপি বিজেপিক জিকাব। এই পৰিস্থিতিটো কিয় হ'বলৈ পাইছে? আজি শিৱসাগৰ প্ৰত্যেকজন মানুহে কয়, সাংবাদিকে কয়, শিৱসাগৰ স্থানীয় মানুহে কয় যে গৌৰৱ গগৈৰ সোঁহাতৰ শিৱসাগৰৰ যিজন মানুহ শুভ্ৰমিত্ৰ গগৈ, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰিগেডৰ, দাদা ব্ৰিগেডৰ তেওঁ এজন অতি ঘনিষ্ঠ সদস্য। একেটা সময়তে গৌৰৱ গগৈৰো আটাইতকৈ ঘনিষ্ঠ মানুহজন শুভ্ৰমিত্ৰ গগৈ, একেটা সময়তে হিমন্ত বিশ্ব শৰ্মাৰো আটাইতকৈ ঘনিষ্ঠ মানুহ শুভ্ৰমিত্ৰ গগৈ। এইটো আপুনি নিজে কল্পনা কৰক, কোনোবা এটা ঠাইত একলগ ক'ত হৈ গৈছে তেওঁলোকে চাওক। ৰাইজৰ দলৰ বিৰোধিতা কৰিবৰ কাৰণে কংগ্ৰেছ আৰু কংগ্ৰেছ আৰু বিজেপি লগ লাগি গৈছে। কংগ্ৰেছ আৰু বিজেপি মানে কংগ্ৰেছৰ কাৰণে বিজেপি ডাঙৰ শত্ৰু নহয়, কংগ্ৰেছৰ কাৰণে ৰাইজৰ দল বেছি ডাঙৰ শত্ৰু। দৰকাৰ হ'লে তেওঁলোকে বিজেপিক জিকাব, কিন্তু সেই নকৰে। আপোনালোকে যিটো অভিযোগ কৰি আছিল ইয়াৰ পূৰ্বে, যেতিয়া আপোনালোকৰ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক গৰাকীয়েও কৈছিল যে শুভমিত্ৰ গগৈ বিজেপিৰ এজেণ্ট, এতিয়া আপোনালোকে এইটোতো বহুত এটা ডাঙৰ ভয়ংকৰ অভিযোগ আনিছে যে গৌৰৱ গগৈ এক প্ৰকাৰ বিজেপিৰ এজেণ্ট নেকি? আপুনিতো এটা নাজানো, মোক এতিয়া আপোনালোকৰ সাংবাদিকবিলাকে সুধি আছে, অলপ আগতে বাকী সাংবাদিকসকল আহিছিলে, তেতিয়া মোক সুধি আছে যে গৌৰৱ গগৈ আচলতে কি হেৰি কেছটোৰ কাৰণে, তেওঁৰ পত্নীৰ কেছটোৰ কাৰণে ভয় খাই এইবিলাক কৰিছে নেকি? মইতো নাজানো এইটো কি কৰিছে, কিন্তু এটা কথা মই কনফাৰ্ম হৈছোঁ, কংগ্ৰেছৰ সূত্ৰৰ পৰা কনফাৰ্ম হৈছোঁ যে ভূপেন বৰাৰ লগত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ঘনিষ্ঠতা বৃদ্ধি পায় বুলি, ভূপেন বৰা আৰু অখিল গগৈৰ মাজৰ সম্পৰ্ক ভাল হয় বুলি গৌৰৱ গগৈয়ে শিৱসাগৰত ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ সম্পৰ্ক হ'বৰ কাৰণে অনুমতি প্ৰদান কৰা নাই, আৰু তেওঁ ঘনিষ্ঠ শুভ্ৰমিত্ৰ গগৈ আৰু মঞ্জিৰ গগৈৰ জৰিয়তে এইটো কাম নোহোৱাৰ কাৰণে ব্যৱস্থা কৰিছে। যদিও তৃণমূল পৰ্যায়ৰ সকলো কংগ্ৰেছী মানুহবিলাকে কৈছে যে নহয়, আমি একলগ হ'লেহে বিজেপিক ঘূৰাব পাৰিম। আৰু এটা কথা আপোনালোকে নিজে জানি আচৰিত হ'ব যে আমি ইমান দিন ধৰি, আপোনালোকে দেখিছে 2021 নাজিৰাত আমাৰ কেণ্ডিডেট ওলাইছিলে, আমি কেণ্ডিডেটজনক তাতে আমাৰ চিট নিদিয়াৰ কাৰণে, আমাৰ টিকেট নিদিয়াৰ কাৰণে কেণ্ডিডেটজন আমাৰ দলৰ পৰা পদত্যাগ কৰিছিলে। কি কাৰণে আমি টিকেট দিয়া নাছিলোঁ? কাৰণ আমি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক জিকাব কৈছিলোঁ। সেই দেৱব্ৰত শইকীয়াও আচলতে এইবাৰ মই চিঠি দিয়াৰ পাছত, ফোন কৰাৰ পাছতো এইবাৰ দেৱব্ৰত শইকীয়াও এনেকুৱা ধৰণৰ এটা অৱস্থান গ্ৰহণ কৰিছে যে বিজেপিয়ে ইয়াৰ পৰা জিকক, কিন্তু ৰাইজৰ দলৰ লগত থাকিব নালাগে, ৰাইজৰ দলৰ লগত একমত হ'ব নালাগে। সেইকাৰণে মই এটা আপোনালোকক একদম খাটাংকৈ কৈ দিছোঁ যে 2026 চনত আমি নাজিৰাত আমাৰ কেণ্ডিডেট দিম। এইটো ভাল পায় বেয়া পায় আমি নাজানো, নাজিৰাত আমাৰ কেণ্ডিডেট দিম, শক্তিশালী কেণ্ডিডেট দিম, আৰু আমি যুঁজিম, বিজেপিৰ বিৰুদ্ধেও যুঁজিম, কংগ্ৰেছৰ বিৰুদ্ধেও যুঁজিম নাজিৰাত। এইটো কথা কৈ দিলোঁ আপোনালোকক। আপুনি এতিয়া 2026 কথা কৈছে, 2026 বা এই যিটো মিত্ৰতাক লৈ আপোনালোকৰ খামখেয়ালি, তাৰ মাজতে ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত আপোনালোকে যিহেতু এখন বৈঠক ইতিমধ্যে কৰিছে, অসম জাতীয় পৰিষদ বা কংগ্ৰেছ আপুনি আছে, এই গোটেই প্ৰক্ৰিয়াটো তেতিয়া কি হ'ব? 26লৈ মিত্ৰতা বা যিটো বিৰোধী ঐক্যমঞ্চ, এই ঐক্যমঞ্চত থাকিবনে বা এয়া সম্ভৱ হ'বগৈনে? এইটো এনেকুৱা এটা প্ৰেক্ষাপট। সেইদিনা ডক্টৰ হীৰেণ গোহাঁই ছাৰে আমাক মাতি নিছিলে, আৰু তাততো খুব সুন্দৰ আলোচনা হৈছিল। কিন্তু সুন্দৰ আলোচনা হ'লেও এটা কথা খাটাং, যে যেতিয়ালৈকে গৌৰৱ গগৈ, ভূপেন বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়া, এই যি লবি আছে, এই লবিবিলাক ভাংচুৰ কৰি, একদম লবিবিলাক ভাঙি চিঙি যেতিয়ালৈকে একলগ নহ'ব, তেতিয়ালৈকে এই বিৰোধী ঐক্যমঞ্চটো অসম্ভৱ। ভূপেন বৰাই উদ্যোগ ল'লে গৌৰৱ গগৈ বিৰোধী ঐক্যমঞ্চটো হ'বলৈ নিদিয়ে, আৰু গৌৰৱ গগৈয়ে উদ্যোগ ল'লে বাকীবিলাকে হ'বলৈ নিদিয়ে। গতিকে এনেকুৱা পৰিস্থিতিত আচলতে কেৱল কংগ্ৰেছৰ কাৰণে আমাৰ বিৰোধী ঐক্যমঞ্চটো হোৱা নাই। বিহালীত যে আচলতে গৌৰৱ গগৈয়ে সকলোৰে পৰা আঁতৰি গৈ বিহালীত যে কেণ্ডিডেট ঘোষণা কৰি দিলে, তাৰো কাৰণ আছিলে যে ভূপেন বৰা ডাঙৰীয়াৰ লগত যাতে আমাৰ বিৰোধী ঐক্যমঞ্চৰ এটা কাজিয়া হয়, দূৰত্ব যাতে বাঢ়ে, ভূপেন বৰা ডাঙৰীয়াক যাতে আমি বিশ্বাস নকৰোঁ, সেইটো কাৰণে এই কামটো কৰিছিলে। এতিয়া দুৰ্ভাগ্যজনক কথা, কংগ্ৰেছৰ চৰিত্ৰই এনেকুৱা হৈ পৰিছে এতিয়া যে তেওঁলোকে বিজেপিক আদৰ্শগতভাৱে বিৰোধিতা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ নিজৰ MLA জিকিবৰ কাৰণে, তেওঁলোকে নিজে MP হ'বৰ কাৰণে, তেওঁলোক নিজে নেতা হ'বৰ কাৰণে, তেওঁলোক অসমৰ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে, তেওঁলোক অসমৰ মন্ত্ৰী হ'বৰ কাৰণে দৰকাৰ হ'লে তেওঁলোকৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ভিতৰৰ মানুহকেইটাক লাট মাৰি বিজেপিকে জিকাব, কিন্তু তেওঁলোকৰ ভিতৰত বুজাবুজি নকৰে। গতিকে এই মুহূৰ্তত মই ভাবোঁ যে 2026 যদি বুজাবুজি হ'ব লাগে, প্ৰথম কামটোৱে হ'ব লাগিব যে ৰাহুল গান্ধী ডাঙৰীয়াই এই 5জন মানুহক মাতি নি ধমকি লগাই ক'ব লাগিব যে তোমালোক একলগ হ'লে খোৱা, নহ'লে পাৰ্টিৰ পৰা খেদি দিম বুলি ক'ব লাগিব। তেতিয়াহে কেৱল এওঁলোক একলগ হ'ব, নহ'লে কিন্তু তেওঁলোকে ব্যক্তিগত স্বাৰ্থৰ কাৰণে কোন
চিফ মিনিষ্টাৰ হ'ব আৰু কোন চিফ মিনিষ্টাৰ আটাইতকৈ ঘনিষ্ঠ হ'ব, এই স্বাৰ্থৰ কাৰণে তেওঁলোকে 26তো আমাক একলগ হ'বলৈ নিদিয়ে। বহুতে ভাবি থাকে যে আমাৰ কিবা সংঘাত আছে নেকি। আমাৰ দলবিলাকৰ লগত একো সংঘাত নাই, কংগ্ৰেছৰ ভিতৰত থকা তেওঁলোকৰ লিডাৰবিলাকৰ সংঘাতৰ কাৰণে ঐক্যমঞ্চটো এতিয়ালৈকে হৈ উঠা নাই। আপোনাক ধন্যবাদ জনাইছোঁ। সেয়া আছিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। আৰু যথেষ্ট মই পুনৰ কৈছোঁ যে আকৰ্ষণীয় পৰ্যায়ত আছে গোটেই প্ৰক্ৰিয়াটো, কাৰণ মিত্ৰতা কেন্দ্ৰিক যিখিনি কথা বতৰা তেখেতে যিখিনি বিস্ফোৰক অভিযোগ আনিছে, ইয়াৰ পিছত কংগ্ৰেছৰ যিটো স্থিতি, কংগ্ৰেছৰ হাইকমাণ্ডৰ যিটো স্থিতি, সেই স্থিতিটো কিন্তু লক্ষণীয় হ'ব। আৰু তাৰ সমান্তৰালভাৱে থাকিব 2026 যিহেতু আখৰা হিচাপে এই পঞ্চায়ত নিৰ্বাচন, গতিকে 2026 যিটো বিৰোধী ঐক্যমঞ্চ, সেই বিৰোধী ঐক্যমঞ্চ সফল হ'বনে নহয়, বিৰোধী ঐক্যমঞ্চ প্ৰকৃতাৰ্থত হ'বনে নহয়, এই গোটেই সমীকৰণবোৰ কিন্তু নিৰ্ভৰ কৰিব এই পঞ্চায়তৰ এই পৰিৱেশটোৰ মাজত থকা যিসমূহ নতুন নতুন অংক, সেই অংকবোৰৰ ওপৰতেই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।